গোৱালপাৰাত আকৌ চলিছে বুলডোজাৰ। দহিকটা বনাঞ্চল বেদখলমুক্ত কৰাৰ লক্ষ্যৰে প্ৰশাসনে আৰম্ভ কৰিলে উচ্ছেদ অভিযান। দেওবাৰে পুৱাৰ পৰাই নিৰাপত্তাৰক্ষীৰ বিশাল বাহিনীৰ উপস্থিতিত প্ৰশাসনে 20খন বুলডোজাৰেৰে এফালৰ পৰা মহতিয়াই নিলে স্থায়ী অস্থায়ী ঘৰ দুৱাৰ। (১,১40 বিঘা মাটি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলে এই উচ্ছেদ অভিযান। প্ৰশাসনে এমাহ পূৰ্বে বেদখলকাৰীসকলক আঁতৰি যাবলৈ নিৰ্দেশ দিছিল। 580টা পৰিয়ালক আমাৰ নটিচ কৰা হৈছিল আৰু সেইখিনি 1 মাহৰ আগৰ পৰা প্ৰস্তুতি চলাইছিলে। আজি আমি ভাঙিছোঁ, তেওঁলোকক আমি নটিচ দিয়াৰ পাছত তেওঁলোকক সময় দিয়া হৈছিলে, তেওঁলোকক হিয়াৰিং লোৱা হৈছিলে, তেওঁলোকক আমি যাৰ ক্লেইমছ আছিলে সঁচাকৈ, যাৰ পটা আছিলে বা এলটমেণ্ট আছিলে, আমি এইকেইটা ৰাখিছোঁ। ৰাখি মেলি তেওঁলোকক আমি এভিকশ্যন নকৰোঁ। কিন্তু তাৰ বাহিৰে যাৰ ক্লেইমছ নাই, মানে ভেলিড ক্লেইমছ নাই, তেখেতসকলকতো আমি যাব কৈ আছিলোঁ। আৰু দুদিন আগতো আমি পূৰা খবৰ দিছোঁ যে তেওঁলোকে যিসকলে যায় যদি নিজৰ বস্তু লৈ যাওক, আমি নাভাঙোঁ। আৰক্ষী, বন বিভাগ, জিলা প্ৰশাসনৰ বিষয়াসকলৰ উপস্থিতিত চলা এই উচ্ছেদক একাংশই অবৈধ আখ্যা দি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। হাতে হাতে মাটিৰ কাগজ লৈ উচ্ছেদ স্থলৰ স্থানক ভাটিপাৰা ৰাজগাঁও বুলি দাবী কৰে একাংশই। চাওক, এইফালে আপোনাৰ কি আছে, পাট্টা আছে, এইটো ফৰেষ্ট। কেনেকুৱা কৰি দহিকটা ফৰেষ্ট হ'ল? সেইখিনি মাটিটো খাচ মাটিয়ে হয়। এই জেগা আমাৰ আটা মৰি গৈছে। আমাৰ আটা দেউতা, এতিয়া দেউতা মৰিবলৈ 70 বয়স হৈ গ'ল, এতিয়া দেউতাৰো মৰিবলৈ বয়স হৈ গৈছে। এইটো ফৰেষ্টৰে নহয়, ৰিভিনিউ ভিলেজ ভাটিয়াপাৰা। ইয়াৰ মাজতে উচ্ছেদস্থলীত উপস্থিত হয় ERDFৰ মুখপাত্ৰ আব্দুল হাই। বন বিভাগৰ লোকক তেওঁ জবাবদিহি কৰাৰ চেষ্টা চলায়। তদুপৰি অঞ্চলটোত মুছলমান লোক থকা বাবেই উচ্ছেদ চলা বুলি দাবী কৰে। আব্দুল হাইৰ উপস্থিতিত উত্তেজিত হৈ উঠে উচ্ছেদিত একাংশ লোক। ডিএফওয়ে আমাৰ মাটি বেদখল কৰিব আহিছে। ডিএফওয়ে মাটি বেদখল কৰিব আহিছে। তেওঁৰ হাতত কোনো ডকুমেণ্টছ নাই। এইটো ফৰেষ্টৰ মাটি বুলি তেওঁৰ হাতত কোনো ডকুমেণ্টছ নাই। আমি ৰেভিনিউ ভিলেজত আমি বুলডোজ কৰিব নিদিওঁ। কিয় ডিএফওয়ে উইদাউট ডকুমেণ্টছ ইয়াতে এভিকশ্যন কৰিব আহিছে? এইটো ফৰেষ্টৰ মাটি নহয়, এইটো ভাটিয়াপাৰা ৰেভিনিউ ভিলেজ হয়। ভাটিয়াপাৰা ৰেভিনিউ ভিলেজত ডিএফওক কোৱেশ্যন কৰা হৈছে। ডিএফৰ হাতত কোনো কাগজ নাই। তেওঁ নটিচ দিছিল, তেওঁক অফিচত আমি কাগজ জমা দিছোঁ, ৰাইজে কাগজ জমা দিছে যে এই মাটিখিনি ৰেভিনিউ ভিলেজ হয়, ইয়াতে পাট্টাৰ মাটি আছে, চৰকাৰে এলটমেণ্ট দিয়া মাটি আছে। এইবিলাক চাওক, এলটমেণ্ট লেণ্ডৰ ডকুমেণ্টছ। এই মানুহখিনি মুছলমান মানুহ কাৰণে তেওঁলোকে আমাৰ ওপৰত অত্যাচাৰ কৰি আছে। পৰিস্থিতি চম্ভালি লৈ আৰক্ষীয়ে আটক কৰে আব্দুল হাই আৰু শ্বাহ আলম নামৰ লোকজনক। ১,১40 বিঘা মাটি বেদখলমুক্ত কৰাৰ বাবে 580টা পৰিয়ালক উচ্ছেদ কৰে প্ৰশাসনে। 5টা দলে পৃথকে পৃথকে চলাই উচ্ছেদ অভিযান। অৱশ্যে একাংশ লোকে উচ্ছেদ অভিযানৰ পূৰ্বেই নিজেই বয়বস্তু লৈ আঁতৰি গৈছিল। উচ্ছেদ অভিযান সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে গোৱালপাৰা প্ৰশাসনে। এই উচ্ছেদৰ পাছত বেদখলমুক্ত মাটিত বনানীকৰণৰ পদক্ষেপ গ্ৰহণ কৰিব বন বিভাগে। ইয়াৰ ফলত হাতী মানুহৰ সংঘাত কিছু পৰিমাণে প্ৰশমিত হোৱাৰ লগতে অন্য বন্যজীৱৰ বিচৰণভূমি বিস্তাৰিত হ'ব বুলি আশা ব্যক্ত কৰিছে প্ৰশাসনে। দহিকটা বনাঞ্চলটো আপোনালোকে জানে যে সূৰ্য পাহাৰৰ লগত জড়িত হৈ আছে, এটা ঐতিহ্যমণ্ডিত স্থান। আৰু এই স্থানটোৱেই হ'ল আমাৰ বনহস্তীৰ নিবাস স্থান বুলি ক'ব পাৰি। আজি এটা কথা আমি ক'ব পাৰোঁ যে আমি 1,140 বিঘা মাটি আমি আমাৰ হাতীকুললৈ আমি ঘূৰাই দিলোঁ, মানুহকুলৰ পৰা লৈ। গোৱালপাৰাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱৰ সৈতে ৰচিদুল হুছেইনৰ ৰিপৰ্ট NKTV।